হেল্ল' এভৰিৱান আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ইংলিছ কিতাপত থকা লেসন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই লেসনৰ অন্তৰ্গত এক্টিভিটিছত থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ আমি অতি সুন্দৰকৈ আলোচনা কৰিম ষ্টুডেণ্টছ প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে আমি এক্টিভিটিছত থকা কোৱেশ্চন এনসাৰখিনি আলোচনা কৰাৰ আগত এবাৰ তোমালোকৰ পয়েমটো এবাৰ ভালকৈ পঢ়ি ল'ম আৰু মই তোমালোকক অসমীয়াত অনুবাদ কৰি বুজাই দিম তাৰ পিছত কোৱেশ্চন এনসাৰখিনি পঢ়িম প্ৰথম লাইন হ'ল অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল সকলো জীৱ মহান আৰু সৰু তাৰ পিছত কৈছে অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল সকলো বস্তু বুদ্ধিয়ক আৰু অদ্ভুত তাৰ পিছত আছে দ্য লৰ্ড গড মেড দেম অল ভগৱানে এই সকলোবোৰ সৃষ্টি কৰিছে তাৰ পিছত আহিছে ইচ লিটিল ফ্লাৱাৰ ডেট অপেন্স প্ৰতিটো সৰু ফুল খোল খাই তাৰ পিছত কৈছে ইচ লিটিল বাৰ্ড ডেট ছিংছ প্ৰতিটো সৰু চৰাইয়ে গায় হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ সিবোৰে নিজৰ ৰঙেৰে উজ্জ্বল তাৰপিছত কৈছে হি মেড দেয়াৰ টাইনি উইংছ সিহঁতে নিজৰ সৰু সৰু পাখি বনালে এতিয়া এক্টিভিটিছত থকা কোৱেশ্চন এনসাৰখিনি আমি আৰম্ভ কৰিম এক নম্বৰত দিয়া আছে ফাইণ্ড আউট ইন দ্য পয়েম দ্য ৱাৰ্ডছ ইউ don't understand look up their meaning in the dictionary one is done for you কি কৈছে এই পয়েমটোত যোনবোৰ শব্দ অৰ্থ বা ওয়াৰ্ডৰ মিনিং তোমালোকে বুজি নোপোৱা সেইবোৰ তোমালোকে ডিকশ্যনাৰীত খুজি অৰ্থ লিখিব লাগিব যেনেকৈ এটা তোমালোকক ইয়াত কৰি দিছে যেনেকৈ এটা কৰি দিছে যে গ্ৰেটৰ অৰ্থ কি গ্ৰেট মানে হ'ল ডাঙৰ বা বৃহৎ বুজায় সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো কৰি দিছে তোমালোক কিতাপত কৰি দিয়া আছে যেমন লাৰ্জ বিগ ভেৰি গুড এইকেইটা হৈছে কি গ্ৰেটৰ মিনিং এতিয়া বাকি যিমান কেইটা দিয়া আছে এইকেইটা উলিয়াব লাগিব যেনেকৈ থিংছ আছে থিংছৰ অৰ্থ কি এন অবজেক্ট দ্যাট ইজ নট নেমড মানে যিকোনো এটা বস্তু তাৰপিছত ব্ৰাইট মানে উজ্জ্বল ইংৰাজীত কি হ'ব হেভিং এ লট অফ লাইট এক নম্বৰ হৈ গ'ল এতিয়া এক্টিভিটিছত 2 নম্বৰত দিয়া আছে যে fill in the blanks with correct word from the poem ইয়াত কিছুমান খালি ঠাই আছে এইবোৰ পূৰ কৰিব লাগিব তোমালোকৰ কবিতাত থকা শব্দৰে যেনেকৈ এইবোৰ আছে প্ৰথমটো খালি ঠাই হ'ল যে অল থিংছ ড্যাশ এণ্ড বিউটিফুল তোমালোকে কবিতাটো নিশ্চয় পঢ়িছা কি আছিলে ইয়াৰ ঠাইত ইয়াত আছিলে ব্ৰাইট প্ৰথমটো লাইন কবিতাৰ যে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সো খালি ঠাইত কি হ'ব খালি ঠাইত তোমালোকে কাট পেঞ্চিলেৰে লিখি লোৱা খালি ঠাইত হ'ব ব্ৰাইট ঠিক আছে তাৰ পিছত আছে বি নম্বৰত যে ইচ এ লিটিল ফ্লাৱাৰ ডেট ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি অপেন্স ইয়াত তিনিটা অপচন দিয়া আছে কিন্তু ইয়াত শুদ্ধ হ'ব এইটো অপেন্স অল ইচ এ লিটিল ফ্লাৱাৰ ডেট অপেন্স হ'ব ইয়াত খালি ঠাইত অপেন্স বুলি লিখি দিয়া তাৰ পিছত সি নম্বৰ খালি ঠাইত দিয়া আছে গড মেড দেয়াৰ টাইনি ড্যাশ ইয়াত শুদ্ধ উত্তৰ হ'ব কি উইংছ এইটো চোৱা তোমালোকে এনসাৰ লিখি দিয়া আছে ইয়াত হ'ব উইংছ সি নম্বৰ খালি ঠাইত উইংছ বুলি লিখি দিয়া এতিয়া 3 নম্বৰত কৈছে লেটস সি হাউ মাচ ইউ হেভ আন্ডাৰস্টুড দ্য পয়েম ইয়াত কৈছে বলা আমি দেখো তোমালোকে পাঠটো কিমানখিনি বুজি পাইছা এতিয়া 1 নম্বৰ প্ৰশ্ন দিছে যে ৰাইট দ্য নেম অফ টু স্মল ক্ৰিয়েচাৰ্ছ ইয়াত কৈছে দুটা ভগৱানে সৃষ্টি কৰা দুটা সৰু বস্তুৰ নাম লিখা বা জন্তুৰ নাম লিখা এনসাৰ হ'ব দ্য টু স্মল ক্ৰিয়েচাৰ্ছ ইজ এণ্ট এণ্ড বি মানে ইয়াত পৰুৱা আৰু মধুমাখিৰ কথা কৈছে ঠিক আছে এইবোৰ হৈছে একেবাৰে সৰু বস্তু তাৰ পিছত বি নম্বৰ প্ৰশ্ন হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ হু ইজ হি ইন দিছ লাইন এই লাইনটো তোমালোকৰ কবিতাৰ পৰা উঠাই দিছে আৰু ইয়াত হি বুলি কাক বুজাইছে তাকে সুধিছে ইয়াত হি বুলি কাক বুজাইছে যে হি ইজ কল্ড অল দ্য ক্ৰিয়েচাৰ্ছ এণ্ড ফ্লাৱাৰ ঠিক আছে ইয়াত হি বুলি ভগৱানক বুজাইছে ঠিক আছে তাৰপিছত এতিয়া চি নম্বৰ কুৱেশ্যন দিয়া আছে হি মেড দেয়াৰ টাইনি উইংছ হু ইজ ইন দেয়াৰ লাইন দেয়াৰ ইজ কল্ড দ্য লিটিল বাৰ্ড তাৰপিছত আছে ডি নম্বৰ কুৱেশ্যন দিয়া আছে হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড কোনবোৰ বস্তু ভগৱানে বনাইছে ইয়াৰ উত্তৰ হ'ব অল দ্য থিংছ আৰ ক্ৰিয়েচাৰ্ছ বাৰ্ডছ এণ্ড ফ্লাৱাৰ্ছ এণ্ড এভৰিথিং মানে সকলো বস্তু যেনেকৈ চৰাইবোৰ ফুলবোৰ এনেকৈ যিমানখিনি বস্তু আছে গোটেইখিনি ভগৱানে বনাইছে ই নম্বৰ কুৱেশ্যন হোৱাই ডাজ দ্য পয়েট প্ৰেজ গড ইন দিছ পয়েম
ইয়াত কৈছে কবিয়ে ভগৱানৰ কিয় প্ৰশংসা কৰিছে কবিতাটোত এনসাৰ হ'ব ইন দিস পোয়েম দ্য পোয়েট হেজ সেড দ্যাট গড হেজ ক্ৰিয়েটেড এভৰিথিং তাৰপিছত আছে এতিয়া 4 নম্বৰ প্ৰশ্ন সাৰ্কেল দ্য ৰাইমিং ৱাৰ্ড ইন ইচ গ্ৰুপ ইয়াত সাৰ্কেল কৰিব কৈছে মানে ৰাইমিং ৱাৰ্ড যেনেকৈ স্মল দিয়া আছে স্মলৰ লগত কোনটো হ'ব সেইটো সাৰ্কেল কৰিব লাগিব যেনেকৈ স্মল ৰাইমিং ৱাৰ্ড মানে উচ্চাৰণ কৰোঁতে শেষৰটো সেম হ'ব লাগে যেনেকৈ স্মল লাষ্টত অল আছে নহয় সো ইয়াৰ লগত কোনটো মিলিব বিউটিফুল নিমিলে অল স্মল অল এইটো হল ইয়াৰ ৰাইমিং ৱাৰ্ড সো কেনেকৈ কৰিবা তোমালোকে কিতাপত এনেকৈ স্মলত এনেকৈ দিবা আৰু অলত এনেকৈ কিতাপত কৰি দিবা কাট পেন্সিলেৰে তাৰ পিছত ইয়াত দিয়া আছে ওয়ান্ডাৰফুল ওয়ান্ডাৰফুলৰ লগত কোনটো মিল আছে বিউটিফুল ইয়াতো লাষ্টত ফুল আছে ইয়াতো লাষ্টত ফুল আছে স্মলটো নহব সি নম্বৰ দিয়া আছে মাইট ব্ৰাইট সো এই দুটা তোমালোকে সাৰ্কেল কৰি দিয়া কালাৰটো নহব সো এতিয়া এনেকৈ গোটেইখিনি এনসাৰ কৰি দিয়া আছে স্মলৰ লগত অল ওয়ান্ডাৰফুলৰ লগত বিউটিফুল মাইট ব্ৰাইট উইংছ সিংছ এনেকৈ সাৰ্কেল কৰি দিবা তোমালোকক সাৰ্কেল কৰিব কৈছে কেনেকৈ কৰিবা স্মল অল ওয়ান্ডাৰফুল বিউটিফুল মাইট ব্ৰাইট উইংছ সিংছ এইবোৰ হল কি ৰাইমিং ৱাৰ্ডছ যোনবোৰ ৰাইমিং ৱাৰ্ডছ সেইবোৰ সাৰ্কেল কৰিব কৈছে এতিয়া আছে 5 নম্বৰ ডাইৰেক্ট তোমালোকৰ কিতাপৰ পেজত মই লিখি দিছো সুন্দৰকৈ যে কমপ্লিট দ্য ৱাৰ্ড ৱেব উইথ উইংছ with things you find in a garden ইয়াত কৈছে এখন গার্ডেন বা বাগিচাত কি বস্তু আছে সেইবোৰেৰে এই ওয়ার্ড ওয়েবটো পুৰ কৰিব লাগে যেনেকৈ এ গার্ডেনত কি পোৱা যায় ইয়াত খালিতে তোমালোকে ফ্লাৱাৰ কৰি দিয়া FLOWER ফ্লাৱাৰ এইফালে বাটাৰফ্লাই কৰি দিয়া ইয়াত বাৰ্ডটো লিখা আছে আৰু আমি বাটাৰফ্লাই কৰি দিছো তাৰ পিছত গাৰ্ডেনাৰ তাৰ পিছত হানিবি ট্ৰিজ তাৰ পিছত কি গ্ৰাছ হপাৰ আৰু ফ্লাৱাৰ এইটো তোমালোকে কমপ্লিট কৰি লোৱা নিজৰ কাট পেন্সিলেৰে নিজৰ এতিয়াই লিখি যোৱা তাৰ পিছত আছে 6 নম্বৰ কোশ্চেন ৰাইট এ ৱাৰ্ড দ্যাট ৰাইমস উইথ দা ফাৰ্স্ট টু ইয়াত কি কৈছে আমি আগত কি কৰিছিলো লাষ্টৰ ৱাৰ্ডৰ লাষ্টৰখিনি মিলাইছো কিন্তু ইয়াত ডাইৰেক্ট কি কৈছে ফাৰ্স্ট টু মানে প্ৰতিটো শব্দৰ প্ৰথমৰখিনি মিলিব লাগিব যেনেকৈ ইয়াৰ এনসাৰ হ'ব সুইট হলে কি হ'ব সুইট ফিট বিট থিং সিং বিং ঠিক আছে তাৰ পিছত এতিয়া আছে মুড ফুড গুড ওল্ড কোল্ড গোল্ড ঠিক আছে এনেকৈ 6 নম্বৰৰ এনসাৰখিনি লিখি লোৱা এতিয়া 7 নম্বৰত দি আছে ৰিড দা ফলোইং তলত পঢ়িব কৈছে লিটল ড্ৰপস অফ ৱাটাৰ টাইনি ড্ৰপস অফ ৱাটাৰ স্মল ড্ৰপস অফ ৱাটাৰ ঠিক আছে তাৰ পিছত কি কৈছে the words little tiny small have the same meaning in these sentences কি কৈছে ওপৰত তিনিটা সেন্টেন্স দিয়া আছে যে লিটল ড্ৰপস অফ ৱাটাৰ টাইনি ড্ৰপস অফ ৱাটাৰ আৰু স্মল ড্ৰপস অফ ৱাটাৰ এই লিটল টাইনি আৰু স্মল এই তিনিটা শব্দৰ অৰ্থ একে তাৰ পিছত কি কৈছে লেটস লাৰ্ন সাম মোৰ ওয়াৰ্ডস দ্যাট হেভ সেম অৰ নিয়াৰলি দ্য সেম মিনিং এতিয়া কৈছে যে বলা আমি কিছুমান শব্দ অৰ্থ শিকিলো যোনবোৰৰ অৰ্থ প্ৰায় একেই যেনেকৈ বিউটিফুল প্ৰিটি নাইস তিনিটাৰ শব্দ অৰ্থ একে গ্ৰেট লাৰ্জ বিগ এইবোৰৰ শব্দৰ অৰ্থ একেই হয় তাৰ পিছত কি কৈছে ওয়াইজ ক্লেভাৰ ইন্টেলিজেন্ট ওয়ান্ডাৰফুল লাভলি ডিলাইটফুল এইবোৰৰ অৰ্থ একে এতিয়া 8 নম্বৰত দিছে যে we can also think of many new words from a given word such as sun one is done for you ইয়াত কৈছে এই সানৰ লগত এইটো যোগ কৰিলে কি হ'ব যেনেকৈ এটা কৰি দিছে এই সানৰ লগত বাৰ্ণটো লিখিছে ইয়াত কি হৈছে সান বাৰ্ণ তো আমি সানৰ লগত ৰেজ কৰিলে সান ৰেজ হ'ব সানৰ লগত লাইট কৰিলে সান লাইট হ'ব ইয়াত লিখি দিছো সানৰ লগত শাইন যোগ কৰিলে সান শাইন হ'ব সান ডে সান ফ্লাৱাৰ এনেকৈ যোগ কৰি দিব লাগে যেনেকৈ এই সানৰ লগত বাৰ্ণ ইয়াত সানবাৰ্ণ সানৰ লগত লাইট সানলাইট এনেকৈ ইয়াত লিখিলো ঠিক আছে একেবাৰে সহজ হয় তোমালোকে ৰামনা ক্লাছেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া 9 নম্বৰত দিয়া আছে ওয়ার্ড চেইন ইউজ দা লাস্ট লেটাৰ টু বিগিন দা নেক্সট ওয়ার্ড ইচ নিউ ওয়ার্ড শুড বি সামথিং ইউ ফাইন্ড ইন নেচাৰ দা ফাৰ্স্ট ওয়ান ইজ ডান ফৰ ইউ ইয়াত কি কৈছে তোমালোকে শব্দবোৰ লিখিব লাগিব যেনেকৈ ইয়াত আছে ফ্লাৱাৰ শব্দটো লাস্ট লেটাৰটো কি আৰ আৰে ইয়াত এটা শব্দ লিখিব লাগিব যেনেকৈ ইয়াত লাষ্টত আছে টি ৰে ইয়াত এটা শব্দ লিখিব লাগিব এনেকৈ লিখিলে কি হ'ব মই তোমালোকক গোটেইখিনি লিখি দিছো যেনেকৈ ফ্লাৱাৰ লাষ্টত আৰ আছে আৰে লিখিলে কি হ'ব ৰেবিট লাষ্টত টি আছে ট্ৰি লাষ্টত ই আছে ইগল লাষ্টত ই আছে এগ লাষ্টত জি আছে গ্ৰাছ লাষ্টত এছ আছে শিপ লাষ্টত টি আছে লাষ্টত পি আছে প্লান্ট তাৰপিছত কি আছে লাষ্টত টি আছে টেডপল এই তলৰটো হয় এইটো টেডপল লাষ্টত ই আছে এলিফেন্ট লাষ্টত কি আছে টি আছে থান্ডাৰ লাষ্টত আৰ আছে ৰেড
এনেকৈ তোমালোকে লিখি লোৱা বস্তুবোৰ ঠিক আছে এতিয়া আমি আলোচনা কৰিম 13 নম্বৰ তোমালোকে মই ডাইৰেক্ট 9 পৰা 13 নম্বৰ কৰি দিছো কাৰণ যোনবোৰ বস্তুৰ এনসাৰ কৰি দিয়া নাই সেইবোৰ বস্তুহে আলোচনা কৰিব লাগে বাকি বস্তুখিনি তোমালোকৰ এনসাৰ কৰি দিয়া আছে এইবোৰ তোমালোকৰ ছাৰ বাইদেউ হতে ক্লাছত কৰি দিব 13 নম্বৰত দিয়া আছে read the following conversation rewrite the conversation changing the underlined words into their short forms ইয়াত কি কৈছে যে ৰুনজুন hello how are you ইয়াত ৰিয়াজে কৈছে I am fine ইয়াত এই আন্ডাৰলাইন কৰা ওয়ার্ডটো যে আছে এটো শর্ট কৰি লিখিব লাগে শর্ট কৰি কেনেকৈ লিখিব পাৰি আমি এটো উত্তৰত লিখিব লাগে তাৰ পিছত ইয়াত আছে I cannot ইয়াত কৈছে আন্ডাৰলাইন কৰা দুটা ওয়ার্ড আছে এইটো এটা এই দুটা শর্টকাট কৰি লিখিলে কেনেকুৱা হ'ব উত্তৰত তোমালোকে চাই লোৱা শর্টকাট কৰি লিখিলে I am এইটো হ'ব I am আৰু এইটো হ'ব কি যেনেকৈ এইটো I cannot to শর্ট কৰি লিখিলে কেনেকুৱা হ'ব I can't ঠিক আছে এই দুটা তোমালোকে লিখি লোৱা এতিয়া 14 নম্বৰত দিয়া আছে complete the following you may choose words given in the box rewrite the complete sentences এই বক্সৰ পৰা শব্দবোৰ লৈ যোনটো যাৰ লগত মিলিব এই খালি ঠাইবোৰ পূৰ কৰিব লাগিব তো এক নম্বৰটো কৰিলে হ'ব ইয়াত হ'ব drink বি নম্বৰত হ'ব bark সি নম্বৰত হ'ব play ডি নম্বৰত হ'ব nose ই নম্বৰত হ'ব play এইবোৰ ইয়াৰ পৰা এই বাকচৰ পৰা উঠাই দিয়া হৈছে 15 নম্বৰত দিয়া আছে write two words ending with mb কি কৰিব লাগে দুটা শব্দ লিখিব লাগে যাৰ শেষত কি থাকিব এম আৰু বি থাকিব লাগে যেনেকৈ থাম্প ডাম্প আমি কি লিখিম ল্যাম্প আৰু কম্প দুয়োটাৰ শেষত কি আছে এম আৰু বি আছে তাৰ পিছত দিয়া আছে 16 নম্বৰ কোশ্চন নাও ৰাইট the names of four things ending with s to mean more than one কি কৈছে চাৰিটা শব্দ লিখিব লাগে যোনটোৰ শব্দৰ শেষত কি থাকিব এস থাকিব লাগিব যেনেকৈ বাৰ্ডস ট্ৰিজ ফ্লাৱাৰ্স এনিমেলস উটেকিটা লাষ্টত কি আছে এস আছে এতিয়া 17 নম্বৰত দিয়া আছে কমপ্লিট দ্য ফলোইং বাই ইউজিং এন্ড বাট সো অর দেয়ারফর এই কেইটা ব্যবহার কৰি এই বৰ কি কৰিব লাগে সেন্টেন্স বৰ কমপ্লিট কৰিব লাগে খালি ঠাইবোৰ কমপ্লিট কৰি যেনেকৈ এক নম্বৰ দিয়া আছে হোপ দা grasshopper and any the ant are friends hope spends all his time singing and dancing but any loves to work all the time b number দিয়া আছে তোমালোকে এই খালি ঠাইবোৰ পূৰ কৰি লোৱা ইয়াত এন্ড লিখি দিয়া ইয়াত এন্ড লিখি দিয়া ইয়াত বাট লিখি দিয়া b number দিয়া আছে any was busy in summer ইয়াত so লিখি so hope did not meet her তাৰ পিছত c নম্বৰত ইয়াত এন্ড হ'ব ইয়াত বাট হ'ব আৰু ডি নম্বৰ দিয়া দেয়াৰফৰ হ'ব ঠিক আছে তোমালোকে খালি ঠাইবোৰ পূৰ কৰি দিয়া এনেকৈ তোমালোকৰ পাৰ্ট 1 ত থকা যিমানখিনি গুৰুত্বপূৰ্ণ বস্তু পৰীক্ষাত আহিবলগীয়া যিমানখিনি বস্তু আছে গোটেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা তোমালোকে ৰাইমনা ক্লাছেছ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে